অৰ্ণৱ তাই ঠিকে আছেনে বাৰু? হ'ব দিয়াচোন, তুমি ইমানকৈ চিন্তা কৰিব নালাগে আৰু। ভালে আছো নহয় তাই? হ'লেও দিয়াচোন, ইমান এটা ডাঙৰ এক্সিডেণ্ট হৈ গ'ল, অলপ হ'লেওতো ভয় লাগিবই ন? হ'ব, তুমি ইমান চিন্তা কৰিব লগা নাই। আৰু আমাৰ গাড়ীখন ইমান স্পীডত নাছিল নহয়। হ'লেও দিয়াচোন, অকণমান হ'লেও ভয় লাগে। মোৰ বহুত ভয় লাগিছে, তাই বা কিমান কষ্ট পাইছে। তে তাকৰিজনী ইমান কান্দিব লগা নাই, তাই ভাল পাব নহয়। তুমি পিছে মাহঁতক কল কৰিলে নে নাই? কৰিছো, মাহঁত আহি আছে। মাতটো কেনেকুৱা হৈছে তোমাৰ? বেয়া পাইছো মই তোমাক। যোৱা, তুমি এনেকুৱা সময়তে তুমি ভালটো কৰিবলৈ নেৰা। হ'ব দিয়া, হ'ব, ভাল পাব নহয় তাই। হাৰে নন্দিনী, তই ইয়াত যে কিয়? কিবা ভাল খবৰ আছে যেন পাওঁ, নে কি কবি দেউ? তেজ ৰশ্মি, যেতিয়াই এতিয়া ফাল্টু কথাবোৰ নকবিচোন। মোৰ ভণ্টিৰ এক্সিডেণ্ট হ'ল, তাকো আমাৰ গাড়ীখনেৰে। তাই ৰাস্তাটো ক্ৰছ কৰি আহি আছিল, তেনেতে আমাৰ গাড়ীখনত লাগিল, তাই পৰি থাকিল। তেজ পাগলীজনী, তাই বহুত ভালে আছে নহয়, বল লগ কৰিবি। লৈ যোৱাহে, নহ'লে মোৰ মাথাটো খাই পেলাইছে আৰু। মই কথা ক'লেও নুশুনে আকৌ। বলচোন বল, আহ মোৰ লগতে। ডাৰ্লিং, তুমি ক'ত আছা? আৰে বেবি, তুমি ক'ত লুকাই আছা? ওলাই আহা, ওলাই আহা। तुम्हारा जाने मन आ गया है बेबी। बेबी, তুমি ক'ত গ'লা বেবি? বেবি পাইটালু, পেটালু পেটালু। বস ক কি হ'ল ক পেটালু, তই পাগল হলি নেকি? তই যে ঠাইতে দৌৰি আছ, ভালদৰে থিয়টো হ। অ'কে বস, মই থিয় দি আছো, আপুনি কৈ থাকক, কৈ থাকক, কৈ থাকক। মই শুনি থাকিম, মই শুনি থাকিম, মই শুনি থাকিম। মোৰ বেবীজনী ক'ত? বছে মোক দিব আজি ভালদৰে মছলা। মইতো চাই থাকিব আৰু মই শুই থাকিলো। মোৰ পেটতে বহুত ভোক লাগিছে। বছ, মোৰ বহুত ভোক লাগিছে। খোৱাটো খাব পাবি পেটলু, খোৱাটো খাব পাবি, কিন্তু মোৰ বেবীজনী ক'ত? মই আহিছিলে বেবীজনী, বেবী। বেবী চাগে পলাই গ'ল বছ। এনেকুৱা হ'ব নোৱাৰে, 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 কেতিয়াও হ'ব নোৱাৰে এনেকুৱা। মোক এই বেবী কলৈকো যাব নোৱাৰে। বেবী, 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 বেবী পলাই পঠাও। ভণ্টি, বা, ভণ্টি, তই ভাল পাইছনে অকণমান? পাইছো বা, মোক পাৰিলে ক্ষমা কৰি দিবিচোন। মই তোৰ লগত বহুখিনি অন্যায় কৰিলো বা, বহুখিনি। কমলা খুৰীৰ কথা শুনি মই তোক বহুখিনি বেয়াকে ক'লো বা। মই তোক আমাৰ মাৰ নিজৰ ছোৱালী নহয় বুলি ভাবি বহুখিনি বেয়াকে ক'লো বা। মই ভুল আছিলো বা, মই ভুল আছিলো। তহঁতৰ লগত মই জেদ কৰি এখন ঘৰলৈ পলাই গৈছিলো বা। সি ল'ৰাটো প্ৰথম বহুত ভালে আছিল, পিছত মোক ঘৰত নিয়াৰ পিছত মাক আৰু তাৰ বহুত অত্যাচাৰ বা, বহুত অত্যাচাৰ। সকলো ঘৰৰ কাম বন মই কৰিব লাগে, কৰিলেওতো কৰিলোৱে, কিন্তু প্ৰত্যেকটো কথাতে মোক গালি। তাৰ যদি কিবা কাম নহয় তেতিয়াও মোকেই গালি, মোৰ ওপৰত হাত উঠাই। হ'ব দে চোন ভণ্টি, আমি পিছতকৈ আলোচনা কৰিম নহয় এইবোৰ কথা। হ'ব দে, এতিয়া ক'ব নালাগে আৰু। বা, তই আজি শুনিব লাগিব, মই ক'ম তোক, মই ক'ম। সি এটা অসুৰ। মোৰ লগত মাৰপিট কৰাটো বাদেই, মোৰ নিচিনা বহুত কেইজনী ছোৱালীৰ জীৱন সি ধ্বংস কৰি পেলালে বা। বহুত কেইজনী ছোৱালী ধ্বংস কৰি পেলালে জীৱন। সি এটা, অকল সিয়ে নহয়, তাৰ মাক আৰু সি ড্ৰাগছৰ ব্যৱসায় কৰে। মই সিদিনাখন কেনেবাকৈ গম পালো। আজি মোক চিবলৈ লৈ গৈছিলো বা। কেনেবাকৈ সি তাৰ বয়সটো নথকাতেই তাত এটা শকতকৈ লগা মানুহ আছিল। সি শুই থাকোঁতে মই পলাই আহিলোঁ, আৰু মই পলাই আহোঁতে তহঁতৰ গাড়ীখনৰ তাত খুন্দা খালোঁ বা। মোৰ বহুত ভুল হৈ গ'লে বা, মোক পাৰে যদি ক্ষমা কৰি দিবিচোন তই। মই তোৰ ওচৰত আজি বহুত লাজ পাইছোঁ বা। মই তোক নিজৰ কেনেকৈ ক'ম বাৰু। হ'ব দেচোন ভণ্টি, তইতো কান্দিছ, মোকো কন্দাই মাৰিছ তই। হ'ব দে, এইবোৰ কথা আমি সকলোৱে ঘৰত মিলি ধুনীয়াকৈ আলোচনা কৰিম নহয়। কিবাতো সমাধান ওলাবাই ন। বাদ দে এইবোৰ কথা, তই কন্দা বন্ধ কৰ, ময়ো কন্দা বন্ধ কৰিছোঁ।
আৰু শুন, তই মানসিকভাৱে বহুতখিনি শক্তিশালী হ'ব লাগিব। তাক আমি এটা ভাল শাস্তি দিব লাগিব, যাতে সি কোনো ছোৱালীৰ লগতে এনেকুৱা কৰিবলৈ আৰু দ্বিতীয়বাৰ সাহস নাপায়। শুনিলি নহয়? হ'ব বা, মই মানসিকভাৱে বহুতখিনি শক্তিশালী হ'ম। মই নিজক বহুতখিনিয়ে ভাল কৰিম বা। মই আৰু কেনেকৈ ভুল নকৰোঁ। মই তাক ভালকৈ এটা শাস্তি দিম, যাতে সি এই সৰু সৰু উঠি অহা ল'ৰা ছোৱালীবোৰৰ জীৱনক কেনেকৈ খেলিব নোৱাৰে, সিহঁত মাক পুতেকে খেলিব নোৱাৰে, সিহঁতক মই শেষ কৰি দিম বা, শেষ কৰি দিম। হেৰা, এনেকৈ কান্দি থাকিলে ক'ত হ'ব? আমি কিবা এটা কৰিব লাগিব, বুজিছা? আমি তাক উচিত শাস্তি দিব লাগিব। হ'লেও দিয়কচোন, ছোৱালীজনীৰ লগত সিহঁতে ইমান বেয়াকৈ অত্যাচাৰ কৰিলে, আনকি আমাৰ ছোৱালীজনীক সিহঁতে বেচিবলৈ লৈ গৈছিল। কিমানখিনি তললৈ পৰা মানুহ হ'ব লাগিব তেওঁলোক বাৰু। তেওঁলোক নহয়, সিহঁতবোৰক তেওঁলোক বুলি কোৱাৰ কোনো প্ৰশ্নই নপৰে। আমি সেই অসুৰটোক, সেই পাণ্ডৱটোক ভালকৈ একেকা দিব লাগিব, ভালকৈ শাস্তি দিব লাগিব সেই মাকজনীকো, যাতে সিহঁত দুজনে মৰি গ'লেও এই শাস্তি কেতিয়াও পাহৰিব নোৱাৰি আৰু দ্বিতীয়বাৰ তেনেকুৱা ছোৱালীৰ লগত বা উঠি অহা ল'ৰা ছোৱালীবোৰৰ লগত তেনেকুৱা কৰিবলৈ কেতিয়াও আগবাঢ়ি নাহে। আমি সেই দানৱটোক ভালকৈ শাস্তি দিব লাগিব, শুনিছেনে? হয়, তুমি ঠিকে কৈছা। সিহঁতক একেকা নিদিলালৈকে মোৰ মনটো শান্তি ৰাখিব। মোৰ ইমান মৰমৰ ছোৱালীজনীক সিহঁতে এনেকুৱা অৱস্থা কৰিলে। যিজনী ছোৱালীক মই ঘৰত কিবা এটা সৰুকৈ ক'লেও মই তোমাক কিবা নহয় কিবা এটা কৈছিলো, যে তোমাক বুজাইছিলো যে সৰু হৈ আছে, কিন্তু সেই ছোৱালীজনীৰ লগতে তেওঁলোকে ইমানখিনি কৰিলে। আৰু এজনী নাৰী হৈ এজনী নাৰীৰে শত্ৰু, এজনী নাৰী হৈ নাভাবিলে যে এজনী ছোৱালীৰ লগত তেনেকুৱাখন কৰাৰ ভাল জানো? এজনী নহয়, সিহঁতেতো কিমানজনী ছোৱালীৰ লগত তেনেকুৱা কৰি আছে, ভাবিলেই কিবা লাগি যায়। কিনো বুজিছে মোৰ তেনেকুৱাবোৰ মানুহলৈ? ভাল পথত উপাৰ্জন কৰিব বেয়া পথত উপাৰ্জন কৰে, কিয়নো ভাল পথত উপাৰ্জন কৰিলে কষ্ট বেছি আৰু বেয়া পথত উপাৰ্জন কৰিলে কষ্ট কম আৰু ফল বেছি। সেই ফল জানো বেছি দিনলৈ থাকে? সৰু মাজনী, ক'ত আছ তই? মাতি থাকিলেও মুখেৰে নামাতো, ক'তনো আছে এই ছোৱালীজনীৰ মুখলৈ চাবই নোৱাৰা হৈ গৈছে। মাজনী, অ মাজনী, আহা, ভাত বাঢ়িছে নহয়, ভাতকেইটা খাই লহি আহ। মাজনী, শুনিছনে তই? মাজনী, কোৱা মা, কি হ'ল? ভাত বাঢ়িছে নহয়, আহ খাই লহি। মা, তোমালোকে খোৱা গৈছে দেউতা আৰু তুমি? মই পিছতকে খাম, যোৱা। মোক এটা বাঢ়ি থৈ দিলে হ'ব। মাজনী, সেই অসুৰটোৰ কথা ভাবি ভাবি নিজকে আৰু কিমানখন কষ্ট দিবি তই? নিজকে কি শেষ কৰি পেলাম বুলি ভাবিছ সেই অসুৰটোৰ কাৰণে? মাজনী, বেলেগৰ কাৰণে নিজৰ জীৱনটো কিয় শেষ কৰিম বুলি ভাবিছ তই? হা মা, মই বাৰু কি দুখ কৰিছিলো মা? মোৰ লগত যে কিমান একোৱা হ'ল। মাজনী, এনেদৰে কান্দি ভাঙি পৰিলে তই ক'ত হ'ব? আমি তাক উচিত শাস্তি দিব লাগিব আৰু তই বহুতখিনি ষ্ট্ৰং হ'ব লাগিব, তই বহুত সাহসী হ'ব লাগিব মাজনী, তই বহুত সাহসী হ'ব লাগিব। মা, তই ভাল পোৱা বাবে দেউতাৰে বজাৰলৈ গৈ মাছ আনিছে। বলচোন বল, বেছি দেখলো কেইটামানতো খাইহি বল মোৰ বাবে। তই ভাত নেখালে জানো তই জানো এনেকৈ কান্দি কাটি থাকিলে মোৰ ভাল লাগে। কিন্তু মা, মোৰ লগত হৈ যোৱা ঘটনাবোৰ মই সহজভাৱে ল'ব পৰা নাই, মই পাহৰিব পৰা নাই অ' মা, মই পাহৰিব পৰা নাই। মই তাক বহুত ভাল পাইছিলোঁ মা, মই ৰাজক বহুতখিনি ভাল পাইছিলোঁ, কিন্তু আজি সি মোৰ লগত যে এনেকুৱা প্ৰতাৰণা কৰিব মই কেতিয়াও ভবা নাছিলোঁ মা, কেতিয়াও ভবা নাছিলোঁ। প্ৰথম যেতিয়া মোক তেনেকুৱাবোৰ অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিছিল, মই ভাবিছিলোঁ ঘৰৰ সকলো কাম বন সমস্তখিনি কৰিলে হয়তো মোক মাকে নিজৰ কৰি আপুনি আঁকোৱালি ল'ব, কিন্তু মোৰ লগত যে এনেকুৱা একত কৰি আছিল মই গম পোৱা নাছিলোঁ মা, গম পোৱা নাছিলোঁ। মোক বিকিবলৈ লৈ যাব বুলি মই কাহানিও ভবা নাছিলোঁ। মোক ৰাজে সঁচা অন্তৰেৰে ভাল পোৱা বুলি ভাবিছিলোঁ মা, সঁচা অন্তৰেৰে ভাল পোৱা বুলি ভাবিছিলোঁ। আৰু মই নিজৰ বাৰ লগতে কেনেকুৱা ব্যৱহাৰ কৰিছিলোঁ। একমাত্ৰ কমলা খুৰীৰ কথা শুনি কমলা খুৰীয়ে মোৰ মনত সেনেকুৱাবোৰ ভাৱ সোমাইছিল। বা সতীয়া বুলি, তোমাৰ নিজৰ ছোৱালী নহয় বুলি মোক কৈছিল যে তুমি হেনো বাক বেছিকৈ মৰম কৰা, মোক নকৰা। কি কমলা কৈছে তোক এইবোৰ কথা? অ' মা, কমলা খুৰীয়ে কৈছে মোক এইবোৰ কথা। তুমি হেনো মোক মৰম নকৰা, বাক বেছিকৈ মৰম কৰা। মোৰ মনত জেদ বা সোমাই গৈছিল বা, মোৰ মনত জেদ বা সোমাই গৈছিল মা। মাজনীও এইবোৰ কথা এতিয়া বাদ দে, ব'ল দুজনী ভাত কেইটামান খাই লওঁ ব'ল। তুমি খোৱাগৈ, মোৰ ভোক নাই লগা নহয়, মই পিছতে খাই ল'ম, যোৱা। তই ভাত নাখালে মই কেনেকৈ খাম বাৰু? মই নাখাওঁ, যা ভাত, মই নাখাওঁ। ব'লা মা, খাম ব'লা তোমাৰ লগত। মা, মোক কিন্তু তুমি খুৱাই দিব লাগিব, দিবানে খুৱাই? মোক মৰম কৰিবানে মা? দিম অমুৰাই, তহঁত দুজনীয়ে মোৰ আগলৈ পিছলৈ বুলিবলৈ। ব'ল মই খুৱাই দিম, তই ধুনীয়াকৈ খাবি। আগতে যে সৰুতে তই দৌৰি মাৰিছিলি মোক ভাত খাবলৈ, ক'ত যে লুকাইছিলি নহয় তই, মোক দৌৰাই মাৰিছিলি একদম।
হ'ব দিয়া মা মোক তুমি খুৱাই দিবা দেই মোৰ একেবাৰে অকমানি ছোৱালীজনী আজি একদম অকমানিজনী হৈ গৈছে দেই মোৰ ছোৱালীজনী ব'লা মাজনী ব'লা মা নন্দিনী কোৱা কি হ'ল ফাল্টু কৰিবলৈ নেৰা ন তুমি আকৌ মানে কি এতিয়া হ'ব নহয় এইবোৰ বাদ দিয়া এতিয়া তোমাৰ লগত মোৰ এটা ইম্পৰ্টেণ্ট কথা আছে কোৱা কি হ'ল আচ্ছা শুনাচোন আমি সিহঁতক ভালদৰে শাস্তি দিব লাগিব শুনিছা সিহঁতক আৰু যাতে নেক্সট টাইম এনেকুৱা কাম কৰিব নোৱাৰে তেনেকুৱাকৈ শাস্তি দিব লাগিব আকৌ বৃষ্টিলেহে বেয়া লাগে তাইৰ অৱস্থা যেনেকুৱাখন হৈ গৈছে সেইটোৱে মাহঁতৰ একদম চিন্তাতে ভাত পানী নোযোৱা হৈ গৈছে হ'লেও তোমাৰ নিচিনাকৈ ভাত পানী নোখোৱাকৈ থাকিলে বেমাৰত পৰিব মাহঁতে ক'বা আকৌ ভালদৰে বুজাই ক'ব লাগিব নহ'লে বেমাৰ হৈ যাব ন মাহঁতেতো বেমাৰ হ'বই আকৌ তোমাৰ বেমাৰ নহ'ব জানো মোৰতো বাদ দিয়াচোন তোমাৰতো বাদিলেই হ'ল আকৌ ন মই লাইটটো শুই ল'বাগৈ ইমান টিভি চোৱাটো ভাল নহয় এই নহয় ৰ'বা এইখন চাওঁ তুমি চাই থাকা হাৰে অৰ্ণৱ টিভি চুইচটো আকৌ কিয় বন্ধ কৰিলা দি যোৱা আকৌ কোনোবাই ক'লে বুলি আকৌ মই টিভি চুইচটো দিব নোৱাৰো নহয় টিভি চুইচটো একেবাৰে অফ কৰি গ'লেহে হয় হেল্ল' এভৰিৱান আপোনালোকে বাৰু আমাৰ ভিডিঅ' কেনে পায় যদিহে ভাল পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'বোৰ যদি চাই ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰিলে নহ'ব আকৌ বেল আইকনটো অন কৰি দিব তেতিয়াহে আমাৰ ভিডিঅ'বোৰ আপোনালোকৰ তালৈ যাব ধন্যবাদ সকলোৱে ভালে থাকক